সেইটো অলপমান আমি জানিব খুজিম আপোনাৰ পৰা বজালীখনক লৈ আপোনাৰ নেক্সট কি পৰিকল্পনা আছে অপজিশন পাৰ্টি বা দলৰ লগত মানে পাৰ্সোনেল ৰিলেশনবোৰ মানে কেনেকুৱা আপোনাৰ হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল তো পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ তো গাইজ এইটো ভিডিঅ' আজি বহুত বেছি স্পেচিয়েল ভিডিঅ' হ'ব গৈছে কাৰণ আজি মই উপস্থিত আছোঁ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ আৰু বিজেপি দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি লগতে আমাৰ সমষ্টিৰ বিধায়ক আৰু তাৰ লগতে অসমৰ এজন জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ছাৰৰ ঘৰৰ আগত আমি উপস্থিত আছোঁ আৰু আজি আমি তেওঁলোকৰ অলপমান কথা পাতিম অলপ সৰু এটা ইণ্টাৰভিউ হ'ব আৰু পাৰ্মিশ্যন লোৱাৰ পিছত বহুত দিন পিছত আজি আমি আহি উপস্থিত আছোঁ তেওঁৰ ঘৰৰ আগত আৰু তেওঁ ধুনীয়াকৈ লগ পাম ঘৰৰ ভিতৰত যাম আৰু গোটেইখিনি কি কথা হয় ইণ্টাৰভিউটো কেনেকৈ আপোনালোকে চাব হ'ব বলক ভিতৰলৈকে আমি যাওঁ আৰু অলপ চাগে ৰখিব লাগিব কেতিয়াবা লগ পাওঁ ছাৰৰ যি চিডিউলটো মানে পাইছিলোঁ এতিয়া ওলাই যাব চাগে আৰু আমি চেষ্টা কৰিম যে ইয়াতে অলপ কিছুমান কথা পাতোঁ আৰু তাৰ লগতে যদি আমি যাব পাৰোঁ ছাৰৰ লগত গৈ কিনে অলপমান দিয়া কথা পাতিব চেষ্টা কৰিম তো গাইজ আমি তেওঁৰ আহি অফিচ ৰুমত বহিছোঁ আৰু তেওঁ গৈছে বৰ্তমান মৰ্ণিং ৱাকত যিহেতুকে ৰাতিপুৱা হৈছে আৰু আমি সকলোৱে গম পাওঁ তেওঁ ছ'চিয়েল মিডিয়া পষ্টবোৰো দেখি থাকোঁ তেওঁ এজন হৈছে মৰ্ণিং পাৰ্চন ৱাকৰ পৰা অহাৰ পিছত আমাক তেওঁ ইয়াত এটা সময় দিব ধুনীয়াকৈ ইয়াত বহিম ধুনীয়াকৈ কথা পাতিম তো প্ৰায় টাইম হৈছে তেওঁ মানে আহি পোৱা তো অলপমান টাইম হ'ল বাৰু কিন্তু যিয়ে নহওক অলপমান ৰখোঁ তেওঁ আহি পোৱাৰ বাকীখিনি আমি ফাইনেলি আমি ছাৰক লগ পালোঁ আৰু ছাৰৰ যিহেতুকে চিডিউলবোৰ বহুত বিজি হয় তো সেইকাৰণে আমি এতিয়া ছাৰৰ লগত গৈ থাকোঁতে ছাৰৰ লগত একেলগে গাড়ীতে আমি ইণ্টাৰভিউটো ল'ম তো ছাৰ প্ৰথমতে আপোনাক আমাৰ চেনেলত স্বাগতম জনাইছোঁ ধন্যবাদ আৰু ছাৰ যিহেতুকে আমি ছ'চিয়েল মিডিয়াত দেখি থাকোঁ ফ'ল' কৰি থাকোঁ ধৰক আপুনি প্ৰায় মৰ্ণিং ৱাকত ফটো বা ভিডিঅ'জ আপুনি পোষ্ট কৰে আপুনি মানুহটো ধৰক মৰ্ণিং পাৰ্চন হয় এজন তো আমাৰ ইউথ হওক বা নতুন জেনেৰেশ্যনক আপুনি কি ক'ব খুজে যোনবোৰ তাৰমানে আপোনাৰ ধৰক বহুত এলাহ কৰে ধৰক 9টা 10টাত উঠে কথাটো কৈছোঁ আৰু তো তেওঁলোকৰ কাৰণে কি মেছেজ দিব খুজিব ছাৰ মই এইটোৱে আহ্বান জনাম আমি যেনেকুৱাকৈ মোবাইলটো যেনেকুৱাকৈ চাৰ্জ দিওঁ কাৰণ কিয় আমি দিনটোৰ ভিতৰত এবাৰ হ'লেও সময় উলিয়াই পেলাই যিমান ব্যস্ততাৰ মাজতো সময় উলিয়াই পেলাই আমি কিন্তু কি কৰোঁ মোবাইলটো চাৰ্জ দিওঁ মই ভাবোঁ ঠিক তেনেকুৱাকৈ বডিটোকো চাৰ্জ দিয়াৰ প্ৰয়োজন আৰু বডিটোক চাৰ্জ দিলে মই ভাবোঁ উত্তম সময় ভাবোঁ যে মই যদি আমি মৰ্ণিং ৱাকৰ সময়ত প্ৰাতঃ ভ্ৰমণৰ সময়তে হওক সেই সময়ত খোজকাঢ়িয়ে হওক বা দৌৰিয়ে হওক বা কিছু শৰীৰ চৰ্চা কৰিয়ে হওক বা পুচাপ কৰিয়ে হওক এটলিষ্ট আধা ঘণ্টাৰ পৰা 40 মিনিট সময়ত যদি নিজৰ বডিটোক যদি তেনেকুৱাকৈ দিওঁ তেতিয়াহ'লে দিনটোৰ কাৰণে দেহাটো ভাল লাগি থাকে আৰু দেহাটো যেতিয়া ভাল লাগি থাকে মনটো ভাল লাগি থাকে মনটো ভাল লাগিলে পজিটিভ ভাইব্ৰেশ্যনবিলাক ওলায় তেতিয়া নিগেটিভ ভাইব্ৰেশ্যনে কোনো ধৰণৰ প্ৰশ্ৰয় নাপায় আৰু সেইকাৰণে মই নট অনলি ইহঁত সকলোকে আহ্বান জনাওঁ যে নিজৰ দেহাৰ কাৰণে এটলিষ্ট 40 মিনিট সময় অন্তত সময় ব্যয় কৰিব লাগে আৰু এতিয়া মই দেখিছোঁ যে মোৰ ফলোৱাৰ্ছ যিমানবোৰ ফলোৱাৰ্ছ আছে কেতিয়াবা যদি হঠাৎ মই কওঁ যে মই কালিৰ পৰা ফটো আপলোড নকৰোঁ তেতিয়া কমেণ্ট বক্সত বহুত কমেণ্ট আহে যে নহয় আপোনাক চাইহে আমি এইবোৰ কৰিছোঁ এতিয়া এইবোৰ আপুনি যদি বন্ধ কৰি দিয়ে ফটো আপলোড কৰে তেতিয়াহ'লে আমাৰো বেয়া লাগিব খালি অসম বুলি নহয় বিভিন্ন দিল্লীতে হওক বা ইভেন মোক PM অফিচত প্ৰধানমন্ত্ৰী কাৰ্যালয়তো মোক জানে আৰু সকলো আমাৰ মন্ত্ৰী বিধায়কে হওক বা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হওক বা অন্য দলৰ মানুহ হওক কাৰণ ৰাতিপুৱাৰ প্ৰস্তুত মই কেতিয়াও কোনো ৰাজনৈতিক ধৰণৰ কোনো বাৰ্তা নিদিওঁ সদায় সামাজিক বাৰ্তা দি আহিছোঁ যাৰ কাৰণে মোৰ ফলোৱাৰ্ছো বহুত ৰাতিপুৱা প্ৰস্তুত তো ছাৰ আমি নেক্সট আপোনাক সুধিব খুজিম যে ইমান এটা বিজি চিডিউলত থাকে আপুনি সদায় ধৰক ইফালৰ পৰা সিফালে গৈ থাকিব লাগে তো তাৰ মাজতে আপোনাৰ দুপৰীয়াৰ আহাৰটো মানে লোৱা হয়নে নে কেতিয়াবা মানে মিছো হৈ যায় মিছ নহয় কাৰণ কিয় মই যিহেতু বিভিন্ন কাৰ্যসূচী থাকে মোৰ ধৰক বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যসূচী বা দলীয় কাৰ্যসূচী বা সামাজিক কাৰ্যসূচী থাকে যোৱা 2-3 দিন ধৰি আমি পূজা দুৰ্গোৎসৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ কাৰ্যসূচী লৈ পেলাই ব্যস্ত আছোঁ যিহেতু এই পাটাচাৰকুছি সমষ্টিৰ লগতো পূৰ্বৰ যিহেতু মোৰ সমষ্টি সৰ্গ সমষ্টি তাতেও যিহেতু মই পূৰ্বৰ পৰা জড়িত গতিকে এই দুইটা সমষ্টিৰ যিমানখিনি আমন্ত্ৰণ পাওঁ সিমান আমন্ত্ৰণ ৰক্ষা কৰোঁ তাৰ মাজতো মই কিন্তু দুপৰীয়া আহাৰটো গ্ৰহণ কৰোঁ কাৰণ মই আহাৰ বুলি ক'লে ভালদৰে আহাৰ এসাঁজে খাওঁ মই দুপৰীয়াৰ আহাৰে খাওঁ কাৰণ কিয় ৰাতি যিহেতু মই অকণমান দাইল বা মেক্সিমাম যদি খাওঁ এখন ৰুটি খাওঁ আৰু লগত আমি চব্জি কিছুমান খাওঁ দিনৰ সাঁজ মই ভালদৰে খাওঁ গতিকে টাইমটো প্ৰায় মই 2:30 পৰা 3টা বজাৰ ভিতৰত তেনেকুৱা টাইমটো ওলাই লওঁ ঘৰতে হওক বা বাহিৰতে হওক কিন্তু দুপৰীয়া সাঁজটো খাবই লাগিব কাৰণ কিয় যিহেতু ৰাতিপুৱা যিহেতু অত্যাধিক মানে কেলৰি বাৰ্ণ কৰোঁ গতিকে সেইটো কাৰণে মই ৰাতিপুৱা জলপান বা ৰুটি চব্জি খোৱাৰ পিছত দুপৰীয়া 3টা বজাত আহাৰটো খাওঁ গতিকে
সময়টো উলিয়াই কৰিছোঁ যেনেকৈ আমি য'তে নহওক সময়টো উলিয়াই। ছাৰ এতিয়া আমি অলপ আমাৰ নেক্সট কুৱেশ্যনলৈকে যাম। আপুনি দিনটো ধৰক ঘূৰি ফুৰি থাকে, ধৰক ইফালৰ পৰা অহা যোৱা আপোনাৰ দৌৰা দৌৰি হৈ থাকে, বহুত মিটিঙত ইফালে অহা যোৱা কৰি থাকে। তো তাৰ মাজতে কেতিয়াবা আপোনাৰ এনেকুৱা হয়নে ধৰক গাটো বেয়া লাগিলে বা মাথাটো বিষালে, আজি ইয়াত নাযাওঁৱে নেকি মই, বা তেনেকুৱা কেতিয়াবা হৈ গৈছে নে আপোনাৰ লগত? ভগৱানৰ কৃপাত মোৰ আজিলৈ তেনেকুৱা হোৱা নাই। মানে এইটো মই নাজানো কি ভগৱানেৰে হয়তো ৰাইজৰ লগত লাগি আছো, গতিকে ৰাইজৰ কাম কৰাৰ কাৰণে ভগৱানৰ চাগে শক্তি বা সাহস দিয়ে। আজিলৈ তেনেকুৱাকৈ কাৰ্যসূচী মিছ হোৱা নহয়, যে কেতিয়াবা হঠাৎ কেবিনেট পৰি গ'লে বা কেতিয়াবা ইমাৰ্জেঞ্চি মিটিং যদি পৰি যায় তেতিয়া কথাটো বেলেগ। কিন্তু যে গা বেয়া লগাৰ কাৰণে সেইটো অজুহাতত মানে এভইড কৰিছো তেনেকুৱা আজিলৈ মোৰ গোটেইখিনি আৰু মানে হৈছে আৰু যিমানখিনি থাকে কাৰ্যসূচী চিডিউল কাৰ্যসূচী এটেণ্ড কৰিলো। মানে আপোনাক ধৰক সকলোৱে চিনিয়ে পায় আৰু আপোনাৰ কথাখিনি চবে প্ৰায় জানে। পাব্লিকৰ পৰা পলিটিচিয়ানলৈকে আপোনাৰ জাৰ্নিটো অলপমান আমি জানিব খুজিম আপোনাৰ পৰা। স্কুল মই পঢ়িছিলোঁ বৰপেটা ৰোড ছেইণ্ট জোচেফ হাইস্কুলত পঢ়িছিলোঁ, স্কুল পঢ়িছিলোঁ। তাৰপিছত মই প্ৰি ইউনিভাৰ্চিটি অৰ্থাৎ আজি হায়াৰ ছেকেণ্ডাৰী মই পঢ়িছিলোঁ আৰ্য বিদ্যাপীঠ কলেজত। ডিগ্ৰী কৰিছিলোঁ মই মাধৱজ্যোতি মহাবিদ্যালয় কলেজ বৰপেটা। তাৰপিছত মই ইউনিভাৰ্চিটি মই MSc কমপ্লিট কৰিলোঁ মই উদ্ভিদবিদ্যা বিভাগত। বটনীত কৰিলোঁ মই 90 চনত কৰিলোঁ। 91ত মই জাৰ্নেলিজিম কৰিলোঁ আৰু 91ত জাৰ্নেলিজিম কৰাৰ পিছত মই 92ত ভাৰতীয় জনতা পাৰ্টিটো মই যোগদান কৰিলোঁ আৰু পেৰেলেলি মই নিজৰ সাংবাদিকতাৰ কাম কৰিছিলোঁ। তাৰ মাজতে মাধৱজ্যোতি মহাবিদ্যালয় কলেজত কিছুদিনৰ ছমাহৰ কাৰণে এটা বছৰ কৰিছিলোঁ আপোনাৰ BPK কলেজ নগাঁও বৰপেটা জিলাৰ, এই দুখনত কৰিছিলোঁ। তাৰপিছত UPSC যেতিয়া 94ত যেতিয়া UPSC পালোঁ, UPSCত মই IAS পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ, ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচ, যিটো আমাৰ ভাৰতীয় তথ্য সেৱাৰ চাকৰি। আৰু সেই চাকৰিটোত মই 94ত যোগদান কৰাৰ পিছত মই একেৰাহে 9 বছৰ মই চাকৰি কৰিছিলোঁ। আৰু পিছত মই 2004 চনত প্ৰমোদ মহাজন ডাঙৰীয়াৰ আহ্বানত মই চাকৰি ইস্তফা দিছিলোঁ। আৰু চাকৰি ইস্তফা দিয়াৰ পিছত পুনৰ মই 2004 চনৰ পৰা পুনৰ মই সক্ৰিয় ৰাজনীতিত মই লাগি তেতিয়াৰ পৰা মই মণ্ডলৰ সভাপতি হওক বা পিছলৈ ষ্টেটৰ পাব্লিকেশ্যন চেলৰ কনভেনৰ, তাৰপিছত আকৌ কিষাণ মৰ্চা ৰাজ্যিক সভাপতি, তাৰপিছত আকৌ ৰাজ্যিক সম্পাদক, ৰাজ্যিক সাধাৰণ সম্পাদক, আৰু পৰৱৰ্তী সময়ত 2011 চনত সৰভোগ সমষ্টিৰ পৰা বিধায়ক। তেতিয়া ভাৰতবৰ্ষৰ ভিতৰত কমিউনিষ্টক প্ৰথম আমি সৰভোগ সমষ্টিৰ কাৰ্যকৰ্তা হেৰাইছোঁ। আমি হেৰুৱাৰ আগতে ভাৰতবৰ্ষৰ কোনো কাৰ্যকৰ্তা বা কোনো নেতাই কমিউনিষ্টক হৰুৱাব পৰা নাছিলে। মই সৰভোগ সমষ্টিৰ কাৰ্যকৰ্তাই প্ৰথম 28 বছৰ জড়িত থকা যি কমিউনিষ্ট দলৰ প্ৰতিনিধিক আমি হৰুৱাবলৈ সক্ষম হৈছিলোঁ। পৰৱৰ্তী সময়ত পুনৰ 2016 চনত একে সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচিত কৰিছিলে ৰাইজে। তাৰপিছত মই অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব ল'লোঁ। অধ্যক্ষ এবছৰ লোৱাৰ পিছত দলৰ ৰাজ্যিক নেতৃবৃন্দ, ৰাষ্ট্ৰীয় নেতৃবৃন্দ অমিত শ্বাহ ডাঙৰীয়া আৰু সাংগঠনিক সাধাৰণ সম্পাদক ৰামলাল ডাঙৰীয়া মোক দিল্লীলৈ মাতি নি পেলাই মোক ক'লে যে আপুনি এতিয়া অধ্যক্ষ হ'ব নালাগে, আপুনি দলৰ অধ্যক্ষ হ'ব লাগে। আৰু তাৰপিছত 2016 চনৰ 25 ডিচেম্বৰৰ পৰা একে লেঠাৰিয়ে 2টা টাৰ্মৰ কাৰণে মই দলৰ ৰাজ্যিক সভাপতি হৈছিলোঁ। আৰু ৰাজ্যিক সভাপতি দায়িত্ব লোৱাৰ পিছত পৰৱৰ্তী সময়ত যেতিয়া 21 চন আহিল, দলে মোক ক'লে যে আপুনি পাটাচাৰকুছিৰ পৰা অৱতীৰ্ণ হ'ব লাগে, কাৰণ সৰভোগ সমষ্টিত যিহেতু আপুনি জিকিব কিন্তু বহু ভোটত নিজিকিব, সভাপতিগৰাকীয়ে বহু ভোটত জিকিব লাগে, CM কেণ্ডিডেট বহু ভোটত জিকিব লাগে। আৰু সেইকাৰণে তেওঁলোকে মোক ক'লে যে পাটাচাৰকুছিৰ পৰা অৱতীৰ্ণ হোৱাৰ কথা ক'লে, যাৰ কাৰণে জালুকবাৰীৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 77% ভোট পালে। আৰু পাটাচাৰকুছিৰ পৰা অসমৰ দ্বিতীয় সৰ্বাধিক ভোট 72% ভোট পাবলৈ সক্ষম হৈছিলোঁ। আৰু ঠিক তেনেকুৱাকৈ নিৰ্বাচন হোৱাৰ পিছত আজি পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী, আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী, সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীৰ দায়িত্ব, সৰ্বমুঠ 4টা দায়িত্ব লৈ পেলাই চলাই আহিছোঁ। আৰু চলাই আহি মইতো সফল হোৱা বুলি মই নিজকে দাবী কৰোঁ। কাৰণ কিয়, যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত বলিষ্ঠ নেতৃত্বত মোৰ বিভাগে আমি 3.5 বছৰত আমি প্ৰায় 15 লাখতকৈ অধিক ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ সম্পূৰ্ণ কৰিছোঁ। এইকাৰণে দাবী কৰিছোঁ এইটো সফল হোৱা বুলি আমাৰ বিভাগে, কাৰণ পূৰ্বৰ 5টা বছৰত মাত্ৰ 4,02,000 ঘৰ সম্পূৰ্ণ কৰিছিলে। কিন্তু আমাৰ সেই একেখিনি বিষয়া, একেখিনি বিভাগৰ
PDO হওক বা প্ৰিন্সিপাল ছেক্ৰেটাৰী হওক বা সাধাৰণ সচিবেই হওক বা মোৰ কণ্টেক্সুৱেল ষ্টাফসমূহ তেওঁলোকৰ সহযোগত ৩.৫ বছৰত ভাৰতবৰ্ষত একেলগে ১৫.৫ লাখ ঘৰ সম্পূৰ্ণ কৰা নিদৰ্শন ভাৰতবৰ্ষত খুব কমেই আছে। আমি সেই এটা ইতিহাস কৰিছোঁ। আৰু তাৰপিছতে মই আন এটা সফলতা দাবী কৰিব খোজোঁ এইকাৰণে যে কোনেও ভবা নাছিলে যে নতুনকৈ ৰেচন কাৰ্ড পাব বা আমি নিৰ্বাচনৰ সময়তো কোৱা নাছিলোঁ নতুন ৰেচন কাৰ্ড দিম। কিন্তু আমি চৰকাৰ গঠন কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগে কাম কৰাৰ পিছত আমি পূৰ্বতে ৪২ লাখ মানুহক ৰেচন দিবলৈ সক্ষম হৈছোঁ। এতিয়া আকৌ ১৯ লাখ ৰেচন কাৰ্ডৰ কাম চলি আছে। অৰ্থাৎ ৬০ লাখতকৈও অধিক মানুহক ৰেচন কাৰ্ড দিয়াটোৱে মোৰ পৰম এটা প্ৰাপ্তি বুলি মই ভাবোঁ। আৰু এই প্ৰাপ্তি যে লৈছোঁ এই প্ৰাপ্তি কোনো মানে ভাৰত চৰকাৰৰ যে কিবা ইয়াতে অৰিহণা আছে তেনেকুৱা অৰিহণা একো নাই। কাৰণ কিয় আমি নতুনকৈ এখনো কাৰ্ড আমি অনা নাই। মই আহ্বান জনাইছিলোঁ, ৰাইজক আহ্বান জনাইছিলোঁ, যিসকল অৰ্থনৈতিকভাৱে সচ্ছল ব্যক্তি তেওঁলোকে ৰেচন কাৰ্ড পৰিহাৰ কৰিব লাগে। এতিয়া ২ লাখ মানুহে পৰিহাৰ কৰিছিলে। পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিলোঁ যে তেওঁ এটা আবেদন কৰিব লাগে। তেওঁ ৩বাৰ আবেদন কৰাৰ পিছত প্ৰায় ৮ লাখ মানুহে পৰিহাৰ কৰিছিলে। অৰ্থাৎ ৮ লাখ আৰু ২ লাখ ১০ লাখ। বাকী ৫০ লাখ মানুহৰ ভুৱা ৰেচন কাৰ্ড আমি কৰ্তন কৰিছোঁ। ভুৱা ৰেচন কাৰ্ড কৰ্তন কৰিবলৈ সক্ষম হৈছোঁ আমি আধাৰ কাৰ্ডৰ কাৰণে। এইটো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ। কাৰণ তেওঁ আধাৰ কাৰ্ড প্ৰৱৰ্তন কৰাৰ ফলস্বৰূপে আমি যিসকলৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডৰ লগত আমি আধাৰ কাৰ্ডক আমি কানেক্ট কৰিব দিছিলোঁ। তেতিয়া দেখা পালোঁ যে ৫০ লাখ মানুহে কানেক্ট কৰা নাই। কাৰণ তেওঁলোকৰ ভুৱা ৰেচন কাৰ্ড আছে। কাৰণ মানুহৰতো এখনেই আধাৰ কাৰ্ড থাকে। কোনোবা মানুহে হৰি দাস, মধু দাস, যদু দাস, নগেন দাস এনেকুৱাকৈ ৫জন ১০জনৰ নামত ৰেচন কাৰ্ড বনোৱা আছিলে। কিন্তু আধাৰ কাৰ্ড এখনেই আছে। গতিকে যেতিয়া আমি আধাৰ কাৰ্ডৰ লগত সংযোগ কৰিব দিয়াৰ ফলস্বৰূপে ৫০ লাখ ভুৱা ৰেচন কাৰ্ডধাৰী ওলাইছিলে। যাৰ ফলস্বৰূপে আমি নতুনকৈ ৫০ লাখ অৰ্থাৎ সৰ্বমুঠ আমি ৬২ লাখ মানুহক ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। এইটো মই বৃহৎ প্ৰাপ্তি বুলি মই অনুভৱ কৰোঁ। গতিকে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগেই হওক বা এইটো বিভাগেই হওক, তাৰ উপৰিও আইন বিভাগৰ ক্ষেত্ৰতো যথেষ্ট সংস্কাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি পেলাই যথেষ্ট সংস্কাৰ আনিবলৈ আমি সক্ষম হৈছিলোঁ। সাধাৰণ প্ৰশাসন বিভাগতো মই ভাবোঁ উল্লেখযোগ্য সফলতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত। কাৰণ কিয় আমি ই ফাইল ডিছপ'জ কৰিছোঁ সচিবালয়ত ৩ লাখ ই ফাইল ডিছপ'জ কৰিছোঁ। তাৰমানে মানুহ নোযোৱাকৈ। পূৰ্বতে সেই মানুহ ৩ লাখ মানুহ তাত গৈছিলে। ৩ লাখ মানুহৰ বাহনৰ খৰচা হৈছিলে, ৰাতি গুৱাহাটীত আছিলে। ইভেন ডাঙৰ কথা হৈছে কি যে ফুৱেল ৱেষ্টেজ হৈছিলে। ফুৱেল ৱেষ্টেজ এইটো ভাৰতবৰ্ষৰ কাৰণে এটা বৃহৎ ৰাহি। ৩ লাখ মানুহ গুৱাহাটীত নোযোৱাকৈ ফাইল ডিছপ'জ কৰিছোঁ। ঠিক তেনেকুৱাকৈ আমাৰ জিলা প্ৰশাসনত আমি ২ লাখ ফাইল ডিছপ'জ কৰিছোঁ। সৰ্বমুঠ আমি ই ফাইল ডিছপ'জ কৰিছোঁ আমি প্ৰায় ৫ লাখ। গতিকে সাধাৰণ প্ৰশাসন বিভাগ হিচাপে এইটো এটা মোৰ পৰম প্ৰাপ্তি বুলি অনুভৱ কৰোঁ। তো ছাৰ এতিয়া আমি আমাৰ নেক্সট কুৱেশ্যনলৈকে আহিম। ধৰক সৰুতে চব ষ্টুডেণ্টৰে বা ঘৰতে সপোন থাকে মোৰ ল'ৰা ছোৱালী ডাঙৰ হৈ ডক্টৰ হ'ব বা ইঞ্জিনিয়াৰ হ'ব বা কিবা হ'ব। ধৰক আপোনাৰ ঘৰতো তেনেকুৱা আছিল নেকি মা দেউতাৰ কিবা যে আমাৰ কি ডাঙৰ কিবা এনেকুৱা হ'ব কিবা ড্ৰিম কিবা? মই সেইটো নাভাবোঁ। কাৰণ কিয় মোৰতো জীৱনততো আমাৰ আগতে যিখন মাই এইম ইন লাইফ বুলি যিখন লিখিব দিছিলে মোৰ জীৱনৰ লক্ষ্য। কাৰণ কেতিয়াবা কৈছোঁ কৃষক হ'ম বুলি কৈছিলোঁ, কেতিয়াবা কৈছিলোঁ মই অভিযন্তা হ'ম, এবাৰ লিখিলোঁ মই ৰজা হ'ম বুলি লিখিছোঁ। ৰজা হ'ম বুলি যেতিয়া লিখি মই লাষ্ট পেৰেগ্ৰাফত লিখিছোঁ যে মই ওপৰৰ কথাখিনি যিখিনি কথা লিখিলোঁ গোপাত মিছা। কাৰণ কিয় যে আমাৰ হৈছে ভাৰতবৰ্ষৰ এখন গণতান্ত্ৰিক দেশ। গতিকে ভাৰতবৰ্ষৰ ডেমক্ৰেচি ফৰ দ্য পিপুল, অফ দ্য পিপুল, বাই দ্য পিপুল। গতিকে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হ'ব লাগিব। গতিকে মই ৰজা কেতিয়াও হ'ব নোৱাৰিম। ওপৰৰ যিমানখিনি কথা লিখিছিলোঁ ৰজা মানে কি, ৰাজ্য মানে কি, ভূখণ্ড মানে কি, ৰাজ্য মানে কি, এইবোৰ লিখি একেবাৰে লাষ্ট দফাত মই চাৰেণ্ডাৰ কৰি আহিছিলোঁ যে মই ওপৰৰ কথাখিনি চাৰেণ্ডাৰ কৰিলোঁ। কাৰণ কিয় ভাৰতবৰ্ষ ইজ দ্য মাদাৰ অফ ডেমক্ৰেচি ইণ্ডিয়া। গতিকে যিখন নেকি মাদাৰ অফ ডেমক্ৰেচি য'ত নেকি ফৰ দ্য পিপুল, অফ দ্য পিপুল, বাই দ্য পিপুল, তাত মই ৰজা হোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে ওপৰৰ কথাখিনি মই উদ্ৰ হৈছোঁ। গতিকে মই সেনেকৈ জীৱনত মোৰ কোনো লক্ষ্য নাছিলে। আৰু হয়ো কথাষাৰ কাৰণ কিয় মই জীৱনত যিমান প্ৰফেশ্যনেল কাম কৰিছোঁ খুব কম মানুহে কৰিছে। কাৰণ কিয় মোৰ জীৱনত মোৰ সৌভাগ্যক্ৰমে ইয়াৰ শব্দটো জড়িত আছে। তেনেকুৱা মই জীৱনৰ প্ৰথম পাতনি মেলিছিলোঁ মই ৰিপৰ্টাৰ হিচাপে। ৰিপৰ্টাৰ লাষ্টত আছে ইয়াৰ শব্দ। তাৰপিছত লেকচাৰাৰ হিচাপে, লেকচাৰাৰটোত ইয়াৰ আছে। তাৰপিছত অফিচাৰটো ইয়াৰ আছে শেষত OFFICER। তাৰপিছত মই আকৌ হ'লোগৈ মিনিষ্টাৰ, স্পীকাৰটো ইয়াৰ আছে। তাৰপিছত হ'লো মই মিনিষ্টাৰ।
গতিকে মোৰ জীৱনত মই মানে টেষ্ট তাৰপিছত দলৰ সভাপতি গতিকে মই বিভিন্ন প্ৰফেশ্যনত কাম কৰিছিলোঁ মই সেইকাৰণে কওঁ যে মানুহৰ এটা ডাইমেনশ্যন হ'ব নালাগে মাল্টি ডাইমেনশ্যন হ'ব লাগে চিটুৱেশ্যন কম্পেলাছ আমি পৰিস্থিতি পৰিৱেশত দাস যেতিয়া য'ত যি কৰিব লাগে আমি সেইটোৱে কৰিব লাগিব গতিকে সেইকাৰণে মানুহৰ ডিচিশ্যন এটা হোৱা অনুচিত যেতিয়া আমি যি কৰোঁ খালি সংগ্ৰাম কৰি যাব লাগে আৰু সংগ্ৰামৰ জীৱন যুদ্ধত নিশ্চিত ওপৰত জয় হয় আৰু অসম্ভৱ বুলি শব্দটো মোৰ যিখন ডিক্সিনাৰী আছে এতিয়াও তুমি চাব পাৰা ডিক্সিনাৰীত তাতে ইম্পচিবল যিটো শব্দ লিখা আছে হয়তো পেনেৰে কাটি থৈ দিয়া আছে কাৰণ মই ভাবোঁ জীৱনত মানে ইম্পচিবল বুলি মই একো শব্দ নাই জীৱনত এতিয়া মই চন্দ্ৰৰ পৰা গৈ পেলাই পানী আনিব নোৱাৰিম এইটো এটা বেলেগ কথা এইটো মানুহ যে এইটো অসম্ভৱ এইটো কৰিব নোৱাৰে মোৰ জীৱনত মই ভাবোঁ যে আমি অসম্ভৱ কাৰণ আমি মানুহ হিচাপে জন্ম লৈছোঁ যিহেতু গতিকে ভগৱানে আমাক তেনেকৈ পঠাইছে অকল চেষ্টা কৰিলে হ'ল ডেডিকেশ্যন থাকিলে হ'ল একাগ্ৰতা থাকিলে আগ্ৰহ থাকিলে নিশ্চিত ওপৰত আমি যিকোনো কামেই কৰিব পাৰোঁ গতিকে জীৱনত তেনেকুৱা পাৰ্টিকুলাৰ লক্ষ্য নাছিলে ঘটনা প্ৰবাহৰ লগত আহি বিভিন্ন দায়িত্ব লৈছোঁ আগতে আগন্তুক দিনতো এই প্ৰফেশ্যন এৰি পেলাই কেতিয়া এৰো নাজানো কিন্তু যেতিয়া নিশ্চিতভাৱে এৰি অন্য এটা প্ৰফেশ্যনে ল'ম আগন্তুক বেলেগ কিবা এটা ল'ব আৰু নিশ্চয় বেলেগ কাৰণটো জীৱনৰ জুতি বহুত জুতি লৈছোঁ আৰু কিছু জুতি ল'বলৈ বাকী আছে ঠিক আছে তো ছাৰ আমি আপোনাক সুধিম নেক্সট কুৱেশ্যন এটা ইয়াৰ পিছত তো অসম চৰকাৰে বহুতখিনি পদক্ষেপ লৈ আছে আপোনাৰ এমপ্লয়মেণ্টৰ দৰত ধৰক তো আপোনাৰ ADR এক্সামে হওক বা বহুত কিবা কিবি তো ইয়াৰ পিছত নেক্সট পৰ্যায়টো বা নেক্সট পদক্ষেপ কি হ'ব পাৰে চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াটো পূৰ্বতে নিৰ্বাচনৰ সময়ত কৈ দিলে যে 1 লাখ চাকৰি দিম বুলি মানে পিছত ক'লে মই দিম বুলি কৈ দিলোঁ পাওঁনে নোৱাৰোঁ পিছৰ কথা নিৰ্বাচনটো বুটনি পাৰ হ'ব লাগে বুটনি পাৰ হোৱাৰ পিছত তেখেতে ক'লে যে কথা দিছিলোঁ তাৰপিছত তেখেতে কি কৰিলে সঁচাকৈ আজি 1 লাখে নহয় 1 লাখতকৈ বেছি চাকৰি 1,25,000 চাকৰি তো এইটো চিন্তা কৰিছে যে যিসকলে চাকৰি কৰিব নোৱাৰিব তেওঁলোকে কি কৰিব গতিকে যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম অভিযান CM ত্ৰিপুলৰ জৰিয়তে 2 লাখ ল'ৰা বা ছোৱালীক তেতিয়া কৰ্মসংস্থাপনৰ পদ দি পেলাই যাতে স্বয়ং আঁচনিৰ দৰে নহয় যে টকা গোটেই নি পেলাই বাইক কিনিব ছোৱালী এজনীক বাইকৰ পিছত ঘূৰাই থাকিব মোবাইলটো কিনিব তেনেকুৱাকৈ নহয় প্ৰকৃত অৰ্থত যাতে তেওঁ আত্মসংস্থাপন ল'ব পাৰে আৰু তাৰ কাৰণে তেওঁ ব্যৱস্থা কৰিলে আৰু যাৰ ফলস্বৰূপে তেখেতে এতিয়া যিটো 1 লাখ ল'ৰা ছোৱালীক যিটো সংস্থাপন দিম বুলি কৈছিলে তাৰ ইতিমধ্যে 30,000 ইতিমধ্যে তেখেতে দিলে বা এতিয়া এপইণ্টমেণ্ট আমাৰ যি কাগজ দিবলগীয়া আছিল সেইটো দিয়া হ'ল আৰু তেনেকুৱাকৈ আগন্তুক দিনতো 2 লাখ ল'ৰা ছোৱালীক মানে তেনেকুৱাকৈ আত্মসংস্থাপনৰ পদ দিম বুলি আশা ৰাখিছে ইয়াৰ উপৰিতো মহিলাসকলক যাতে আত্মনিৰ্ভৰ কৰিব পৰা যায় তাৰ কাৰণে আমাৰ যি 39 লাখ মহিলাক যাতে আমি ইতিমধ্যে আমাৰ 8 লাখপতি মহিলা আছে তেওঁৰ কথা হৈছে কি ভাৰতখন যদি আমি অসমৰ GDP যদি আগুৱাবলগীয়া হয় প্ৰত্যেকগৰাকী মহিলা লাখপতি হ'ব লাগিব লাখপতি মানে প্ৰতি মাহত 8,000 টকা ইনকাম গতিকে সেইটো কৰিলে তেওঁ কি কৰিলে 39 লাখ মহিলাক 10,000কৈ মানে প্ৰথম এটা কিস্তিৰ ৰিভলভিং ফাণ্ড দিয়াৰ কাৰণে ব্যৱস্থা কৰিলে তো তেনেকুৱাকৈ মহিলাসকলকো আৰু তেওঁ আত্মনিৰ্ভৰ কৰাৰ প্ৰচেষ্টা চলাইছে যদি সঁচা অৰ্থত এইটো হয় 39 লাখ বা 40 লাখ মহিলা তাৰমানে 1 লাখকৈ যদি ইনকাম কৰে তাৰমানে 40,000 কোটি টকা 40,000 কোটি টকা যদি অসমৰ মহিলাই যদি ইনকাম কৰিব পাৰে অসমৰ GDP অট'মেটিকলি আগবাঢ়ি যাবগৈ গতিকে তেনেকুৱাকৈ অসমখন 1ৰ পৰা 5 নিয়াৰ কাৰণে তেওঁ যি প্ৰয়াস চলাইছে প্ৰয়াসত আমাৰ সকলো মন্ত্ৰী বিধায়ক সাংসদ জনসাধাৰণে সহযোগ কৰিছে চৰকাৰী বিষয়াসকলে সহযোগ কৰিছে নিশ্চিত ওপৰত আমি সেইটো সফল হ'ব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাসী তো ছাৰ আমাৰ নেক্সট কুৱেশ্যন আপুনি ছাৰ আগতে আছিল সৰব সমষ্টিৰ বিধায়ক তাৰপিছত আপুনি পাটাছাৰ সমষ্টিৰ বিধায়ক হ'ল আৰু পাটাছাৰ পিছত আপুনি বহুত বেছি ভোটত আপুনি মানে জয়লাভ কৰিলে তো বহুত কম সময়তে মানুহখিনিৰ লগত আপুনি ধুনীয়াকৈ মানে মিলি যায় বা মানুহখিনি আপোনাক আঁকোৱালি লয় তো সেইটো কেনেকৈ তাৰমানে ছাৰ নহয় চাওক মানে মহাপুৰুষ শংকৰদেৱে এটা কথা কৈছিলে যে যেতিয়া মানুহৰ মনত যেতিয়া অহংকাৰ অহিয়া ভাৱ এইবোৰ যেতিয়া নাথাকিব আৰু মানুহক যেতিয়া বিষ্ণু সদৃশ জ্ঞান কৰা যায় তেতিয়া নিমিষতে আমি আনন্দ পাওঁ বুলি কৈছিলে যে মানুহক যেতিয়া বিষ্ণু সদৃশ জ্ঞান কৰা যায় আৰু মনৰ মাজত যেতিয়া অহংকাৰ ভাৱটো নাথাকিব মইবৰ ভাৱটো নাথাকিব মই বিধায়ক মই মন্ত্ৰী মই বিষয়া এই ভাৱটো যেতিয়া নাথাকিব তেতিয়া সকলোকে আঁকোৱালি ল'ব পৰা যায়
কিন্তু মই বিষয়া চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এই মনৰ অহংকাৰ ভাৱটো যদি থাকে তেতিয়াহ'লে সেই বিষয়াজনেও কাম কৰি শান্তি নাপাব বা বিষয়াজনে সহযোগ নাপায়। যিহেতু মই পাটাচাৰীকুছি সমষ্টিৰ অন্তৰ্গত জনসাধাৰণৰ প্ৰতিনিধি আৰু যিহেতু মোক ৭২% মানুহে ভোট দিছে, যিয়ে দিব পৰা নাই সেইটো তেওঁলোকৰ দোষ নহয়, সেইটো মোৰে দোষ বুলি ক'ম। কাৰণ হয়তো তেওঁলোকক মই কনভিন্স কৰিব পৰা নাই আৰু মই যিহেতু কম সময়ৰ কাৰণে ইয়াতে মই দায়িত্ব দি পালোঁ আৰু মই ৰাইজে গোটেই ৰঞ্জিত দাস হিচাপে পাটাচাৰীকুছি সমষ্টিবাসী ৰাইজে ৰঞ্জিত দাস হিচাপে কাম কৰিছে। মইতো সমগ্ৰ অসম ঘূৰিছোঁ, গতিকে যিহেতু ৰাইজে নিজে ভোটত এইবাৰ লাগি দিছে, গতিকে সেইকাৰণে সেই ৰাইজেও মোৰ ওচৰত আহে পোনপটীয়াকৈ। মোৰো তেনেকুৱা কোনো ভায়া নাই, কোনো দালাল ছিষ্টেম বা কোনো নেতাৰ জৰিয়তে অহা সেই ব্যৱস্থাটো নাই। ভোট দিয়াই হওক বা নিদিয়াই হওক, সমষ্টিৰ যিমানবোৰ আছে সকলোকে মই বিষ্ণু বুদ্ধি মানে মান্য কৰোঁ আৰু বিষ্ণু জ্ঞান যেতিয়া মান্য কৰোঁ তেতিয়া সকলোৰ লগত এমিকেবল ৰিলেশ্যন এটা হয় আৰু সেই মোৰ ধাৰণাটোৰ আধাৰতে মোৰ সৰভোগৰ যেনেকুৱাকৈ সমষ্টিৰ সম্পৰ্ক আছিলে ঠিক তেনেকুৱাকৈ এইটোৰ সম্পৰ্ক। এতিয়া ধৰক চাওক, এতিয়া মই সৰভোগত বিধায়ক থাকোঁতেও বা নাথাকোঁতেও মই যেতিয়া মানুহ ঢুকায়, সমষ্টিৰ অন্তৰ্গত মানুহ ঢুকালে তেওঁলোকক এবাৰ সমবেদনা জনাওঁ। মই ইয়াতে যেতিয়া কামটো কৰিলোঁ বহুতে বিষয়টো আচৰিত খালে, কাৰণ মন্ত্ৰী এটা হৈ পেলাই এইটো মানে মৃতকৰ খবৰ ল'ব আহিছে। তেওঁলোকৰ কাৰণে নতুন, সেইটো মোৰ কাৰণে নতুন নহয়, মোৰ কাৰণে পুৰণা। কাৰণ মই ২০০৪ চনৰ পৰা সৰভোগ সমষ্টিৰ প্ৰতি ঘৰ মানুহ যিমান ঘৰৰ মানুহৰ মৃত্যু ঘটিছে প্ৰত্যেকৰ ঘৰতে যাওঁ। গতিকে সেই একে কনচেপ্ট মই ইয়াতে যেতিয়া ল'লোঁ, লোৱাৰ পিছত সকলো মানুহে মোকো আঁকোৱালি লৈছে, ময়ো সহজে লগ পাওঁ। ধনীয়ে হওক, দুখীয়াই হওক, কৃষকে হওক, চাকৰিয়ালে হওক, ঠিক তেনেকুৱাকৈ সকলোৰ লগত এটা ভাল এটা পৰিৱেশত কাম কৰি আছোঁ আৰু সেইটোকুৱা পৰিৱেশত কাম কৰিলে শান্তিও পোৱা যায়। কিন্তু নিজকে মই বৰ বুলি ভাবি থাকিলে, নিজৰ মনত যিটো অহংকাৰ যদি থাকে তেতিয়া কাম কৰিও মজা নালাগে। গতিকে মোৰ মনত যিহেতু এই অহংকাৰটো নাই, কাৰণ কিয় আমি খন্তেকীয়া, ভগৱানে আমাক কাম কৰাৰ এটা সুযোগ দিছে আৰু সুযোগৰ মই খুব প্ৰয়োগ কৰিছোঁ। যদি মই মন্ত্ৰী হোৱা বুলি ভাবি পেলাই, মই বিষয়া হোৱা বুলি ভাবি পেলাই মই যদি সুযোগৰ যদি সুপ্ৰয়োগ নকৰিলোহেঁতেন তেতিয়া আল্টিমেটলি কাম কৰিব নোৱাৰিলোহেঁতেন। গতিকে যাৰ কাৰণে সমষ্টিবাসী ৰাইজেও আঁকোৱালি লৈছে, ময়ো আঁকোৱালি লৈছোঁ। য'তে দেখা পাওঁ মাত এষাৰ লগাওঁ, কাৰণ কিয় মোৰ পৰিয়ালৰ বুলি মই ভাবোঁ। মোৰ আগতে এটা পৰিয়াল আছিলে, সেইটো পৰিয়াল হৈছে সৰভোগ সমষ্টিৰ পৰিয়াল। এতিয়া মোৰ পৰিয়াল দুটা হৈ গ'ল, এটা হৈছে সৰভোগ সমষ্টিৰ পৰিয়াল, এটা হৈছে পাটাচাৰীকুছি সমষ্টিৰ পৰিয়াল। গতিকে দুটা পৰিয়ালৰ লগতে এতিয়া চলিবলগীয়া হৈছে। গতিকে সেইকাৰণে যিমান পাৰোঁ সেৱা আগবঢ়াই আহিছোঁ। তো আমি ছাৰ নেক্সট কুৱেশ্যন অলপমান আমাৰ বজালীখনক লৈ ল'ম। এই বজালীখন মানে অহা ৩-৪ বছৰৰ ভিতৰত মানে বজালীখনক লৈ আপোনাৰ নেক্সট কি পৰিকল্পনা আছে? চাওক, বজালী লৈ পেলাই বিভিন্ন ধৰণৰ কাম কৰিলোঁ। এতিয়া ধৰক মানে প্ৰথম বজালী যদি জিলাখনৰ কথা কওঁ, যেতিয়া মই দলৰ সভাপতি আছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমি এই ত্ৰিমূৰ্তিয়ে এই বজালীখনৰ আমি পৰিকল্পনা কৰিছিলোঁ। ৰাইজৰ দাবী আছিলে, এইটো বেলেগ কথা। এইটো ৰাইজৰ দাবীও আছিলে, আমাৰো ইচ্ছা আছিলে, কাৰণ ৰাইজৰ দাবী থাকিলেতো নহ'ব, ইচ্ছাও থাকিব লাগিব। সেই সদিচ্ছা আমাৰ আছিল কাৰণে আমি জিলালৈ উত্তীৰ্ণ কৰিলোঁ। পিছত যেতিয়া সমষ্টি পুনৰ্গঠন যেতিয়া হ'বলগীয়া হ'ল, তেতিয়া আমি যিহেতু পুনৰ্গঠন হ'ব লাগিলে, কাৰণ এই সমষ্টিখন বচাব লাগিব, কাৰণ যিহেতু টিহুপাতটো গুচি গ'ল, টিহুপাতটো গুচি যোৱাৰ পিছত মানে ১ লাখ মানে হেৰিৰে ১,১০,০০০ পপুলেশ্যনৰ এটা সমষ্টি কৰিব নোৱাৰি। গতিকে আমি যাতে আমাৰ সমষ্টিত যাতে বেলেগ বেলেগ অংশ লগ লগাব পাৰোঁ, আমি তেতিয়া জিলাখন ভাঙি পেলালোঁ ৩১ ডিচেম্বৰ তাৰিখে। আৰু ভাঙি আমি পুনৰ্গঠন কৰিলোঁ। আমাৰ সমষ্টি পুনৰ্গঠন হ'ল। পুনৰ্গঠন হোৱাৰ ফলস্বৰূপে আজি সৰভোগৰ লগত ভৱানীপুৰটো লগ লাগি গ'ল। এইটো লগ লগা কথা আছিলে বজালী, পাটাচাৰীকুছি আৰু সৰুক্ষেত্ৰী। মই এই ক্ষেত্ৰত মই কৰিলোঁ কি যে যদি সৰু ক্ষেত্ৰীৰ লগত যদি লগ লগাই দিয়ে আজি যদি পাকা বেপাৰী, তেতিয়াতো আমাৰতো অস্তিত্ব নাথাকিব। গতিকে যাতে আমাৰ অস্তিত্ব থাকে বজালী বুলি, গতিকে মই কৰিলোঁ কি ভৱানীপুৰৰ পৰা কিছু অংশ আৰু লগতে সৰুক্ষেত্ৰীৰ পৰা কিছু অংশ, পাকা অঞ্চলৰ কিছু অংশ মই আনি পেলাই মই নতুনকৈ বজালী কৰি পেলাই বজালীক সুৰক্ষিত কৰিলোঁ প্ৰথম। এতিয়া এই বজালীখন আমাৰ সীমা নিৰ্ধাৰণ হোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিত ওপৰত অহা যি ফেব্ৰুৱাৰী মাহত নিশ্চিত ওপৰত আমাৰ সীমাটো নতুন
নতুনকৈ নিৰ্ধাৰণ কৰি দিব তেখেতে। গতিকে তেতিয়া সীমা নিৰ্ধাৰণ হোৱাৰ পিছত আমাৰ বৰ্ধিত পৰিসৰৰ আমি বজালী জিলা পাম। গতিকে প্ৰথম কথা হৈছে কি, বৰ্ধিত পৰিসৰৰ বজালী জিলা সেইটো আমাৰ এটা পৰিকল্পনা। ইয়াতে সাহিত্য সভা ভৱন একেবাৰে অৱস্থা বেয়া আছিলে, যিহেতু অসম সাহিত্য সভা আহিছে আৰু অসম সাহিত্য সভাৰ যিহেতু সভাপতি দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছে, তাৰ প্ৰাক মুহূৰ্তত আমি 3 মহলীয়া অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শাখা সাহিত্য সভা আমি ইতিমধ্যে গঠন কৰিছোঁ, য'ত নেকি কনফাৰেন্স ৰুম, কামেশ্বৰ দাস প্ৰেক্ষাগৃহ, দীননাথ শৰ্মা আমাৰ প্ৰেক্ষাগৃহকে আদি কৰি বিভিন্ন লাইব্ৰেৰীকে আদি কৰি বিভিন্ন আটকধুনীয়া 3 মহলীয়া আমি নিৰ্মাণ কৰিলোঁ। ইয়াতে আমাৰ কোনো অডিটৰিয়াম হল নাছিলে ভাল, আজাদ ভৱনত মিটিং কৰিব পৰা পৰিৱেশ নাই, বাহিৰৰ মানুহ আনিলে মিটিং কৰি নিজৰে বেয়া লাগে, যাৰ কাৰণে আমি নাট্য মন্দিৰটো বনালোঁ পাঠশালা বজাৰ সমিতিৰ আমাৰ উদ্যোগত, আৰু আমি বিভিন্ন ধন সংগ্ৰহ কৰি পেলাই প্ৰায় 80 লাখ মান টকা খৰচ কৰি নাট্য মন্দিৰ বনালোঁ, যাৰ কাৰণে নেকি সুন্দৰ তাত মানে এটা অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ। এতিয়া কৃষ্ণ মন্দিৰ নিৰ্মাণ কৰি আছোঁ আমাৰ ভগৱতী ক্ষেত্ৰত, আমাৰ পাঠশালা ৰাস সমিতিৰ উদ্যোগত, আৰু মুখ্যমন্ত্ৰীৰ পৰা আমি আনি 1 কোটি টকা দিলোঁ। বাকী 50 লাখ টকা মই দিম বুলি কৈছিলোঁ, তাৰ 15 লাখ টকা দিলোঁ ইতিমধ্যে, অৰ্থাৎ 1 কোটি 15 লাখ টকা দিলোঁ আমি, বাকী 35 লাখ টকা মানে দিবলগীয়া আছে। 1 কোটি আমাৰ 15 লাখ নে 20 লাখ টকা এনেকুৱা দিছোঁ। কৃষ্ণ মন্দিৰ নিৰ্মাণ হ'ল। তাৰ উপৰি আমি বিভিন্ন ইয়াতে নামঘৰ মঠ মন্দিৰ চব পুনৰ নিৰ্মাণ আমি কৰাৰ ব্যৱস্থা কৰিলোঁ, অসম দৰ্শনৰ ফাণ্ডৰ জৰিয়তে, MLA ফাণ্ডৰ জৰিয়তে, CSR ফাণ্ডৰ জৰিয়তে। গতিকে CSR ফাণ্ডৰ পৰাও আমি বিভিন্ন ধৰণৰ এটা হেৰি কৰিলোঁ। আগন্তুক দিনত আমাৰ সপোন এটা আছে যে আমি দক্ষিণ বজাৰলৈ যোৱাৰ কাৰণে আমি বিভিন্ন সময়ত আমাৰ গেটখনৰ কাৰণে অসুবিধা হয়, গতিকে আমাৰ পৰৱৰ্তী সময়ত পাঠশালাত যাতে আমি অভাৰব্ৰিজখন বনাব পাৰোঁ। কাৰণ কিয় টিহুৰ অভাৰব্ৰিজখন প্ৰায়ৰিটি দিয়া গ'ল এইকাৰণে যে যিহেতু তাত FCIৰ গুদামটো আছে, FCIৰ খাদ্য সামগ্ৰীসমূহ যিহেতু অনা নিয়া কৰিবলগীয়া হয়, তাতে সঘনে হেৰি হ'লে তেওঁলোকৰ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যোগানত অসুবিধা হয়, আৰু তাৰে পৰাই আমাৰ খাদ্য সামগ্ৰীসমূহ আহে, আমাৰ যিবোৰ ৰেচনৰ খাদ্য সামগ্ৰী। তাত নিৰ্মাণ কাৰ্য চলি আছে। আমাৰ পাঠশালাত আমি এখন অভাৰব্ৰিজ আমি নিৰ্মাণ কৰিম। ইতিমধ্যে আমাৰ হাইৱেৰ ওপৰত সেইখন আৰু শিমলাগুৰিখন 2খন একেলগে কাম কাজ কৰিছোঁ, আৰু 2খনৰ দাবী আমাৰ পূৰ্বৰ পৰাই আছিলে, সেইখনৰ নিৰ্মাণ প্ৰায় সমাপ্ত হোৱাৰ পথত। মই বিধায়ক নিৰ্বাচিত হোৱাৰ আগতে 240 কিলোমিটাৰ ৰাস্তা ঘাট কৰিবলগীয়া আছিলে এই পাটাচাকুচি সমষ্টিত। এতিয়া 240 কিলোমিটাৰৰ ভিতৰত 140 কিলোমিটাৰৰ ভিতৰত কাম কাজ আমাৰ হয় সম্পূৰ্ণ হৈছে বা কাম কৰি আছে। এটা ইতিহাস সৃষ্টি কৰি পেলাই একেলগে 18খন দলং, পাটাচাকুচি সমষ্টিৰ 18খন দলঙৰ কাৰণে নিবিদা ইতিমধ্যে হৈ গ'ল, সেইবোৰৰ কাম কাজ আমি আৰম্ভ কৰিম। একেলগে 18খন দলং এটা সমষ্টিত পোৱাটো বজালীৰ ইতিহাসত নাছিলে, গতিকে সেইটো হোৱাৰ পিছত আমাৰ যাতায়াতৰ বহুত সুগম হ'ব। আমাৰ যি দুগ্ধ উন্নয়নৰ ক্ষেত্ৰত, কাৰণ 50,000 পৰা 60,000 লিটাৰ আমাৰ গাখীৰ প্ৰডাকশ্যন কৰে আমাৰ বজালী অঞ্চলৰ পৰা। আমাৰ প্লেন আছে কি যে যাতে আমি পুৰবিক গাখীৰটো দিওঁ বা আমুলক গাখীৰটো দিওঁ, আমি যাতে বজালীৰ গাখীৰ, বজালীৰ দুগ্ধ এনেকুৱাকৈ যদি আমি কৰিব পাৰোঁ, তাৰ কাৰণে এটা প্ৰচেষ্টা হাতত ৰাখিছোঁ। তাৰ কাৰণে ইতিমধ্যে গলিয়াত আমাৰ যিটো আনটাইড ফাণ্ডৰ জৰিয়তে 5 কোটি টকা পূৰ্বতে প্ৰদান কৰা আছিল, এতিয়া নতুনকৈ আকৌ দিয়া হৈছে। গুজৰাটৰ কোম্পানীৰ এটা টেণ্ডাৰ পাইছে, তেওঁলোকে সেইটো পুনৰ নিৰ্মাণৰ কাম কৰিব। ইয়াৰ উপৰিও আমাৰ ডুমুৰীয়া অঞ্চলত আমি নৰ্থ ইষ্ট কাউন্সিলৰ পৰাও আমি এটা দুগ্ধ উন্নয়ন প্ৰকল্প প্ৰায় 14 কোটি টকা ব্যয় সাপেক্ষে যাতে আমি ইয়াৰে যাতে পেকেট কৰিব পাৰোঁ যে বজালীৰ গাখীৰ, আৰু সেই বজালীৰ গাখীৰৰ পৰা ৰ মেটেৰিয়েলছ আমাৰ বজালীৰ ৰসগোল্লা, বজালীৰ কালাকন, এইবোৰ যাতে আমি কৰিব পাৰোঁ। কাৰণ কিয় আমাৰ ইয়াৰ পৰা চানাটো যায়, গুৱাহাটীত যায়, বিভিন্ন ঠাইত যায়, কিন্তু আমাৰ বজালীৰ নাম একো নহয়। আমি যদি বজালীৰ ঘি যদি বনাওঁ, সমগ্ৰ অসমত মানুহে পবিত্ৰ সহকাৰে কিনিব। কাৰণ কিয় বজালীৰ মানুহ যিহেতু দুগ্ধ পালক হেজাৰ হেজাৰ আছে, গতিকে বজালীৰ ঘি নিশ্চিত ওপৰত মানে পবিত্ৰ ঘি হ'ব বুলি বিশ্বাস থাকিব। বজালীৰ ঘি যদি আমি বনাব পাৰোঁ, বজালীৰ কালাকন, বজালীৰ ৰসগোল্লা, এনেকুৱাকৈ এটা পৰিকল্পনা আছে যে আমি যাতে অৰ্থনৈতিকভাৱে যাতে আমি এই দুগ্ধ উৎপাদনৰ যিটো হোৱাইট ৰিভলিউশ্যন বুলি কয়, তাত যাতে আমি অগ্ৰণী ভূমিকা পালন কৰিব পাৰোঁ, তাৰ কাৰণে বিভিন্ন প্ৰচেষ্টা অব্যাহত আমি ৰাখিছোঁ। ইয়াৰ উপৰিও বিভিন্ন যুৱকসকলক আমি যিহেতু আমাৰ এই অঞ্চলৰ আগৰ পৰাই
আমাৰ নাট্যনগৰীৰ ওপৰত মই ভাবোঁ যে আমাৰ ফুটবল ভলীবল এইবোৰত আচলতে কাবাডীত পূৰ্বতে বিভিন্ন ধৰণৰ আমাৰ চূড়ান্ত পৰ্যায়ত আমাৰ পাইছিলে মাজতে ভলীবলত আমাৰ একেবাৰে বজালি নাম নোহোৱা হৈ গ'ল যোৱাবাৰ যেনিবা আমাৰ বিশেষকৈ আমাৰ ভলীবলৰ বেছ তাৰ সহযোগত আমি অন্তত ভলীবলটো আগুৱাব পাৰিছোঁ গতিকে আমি তেনেকুৱাকৈ ক্ৰীড়াৰ ক্ষেত্ৰতো আমি আগুৱাৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে আমাৰ টিটকাত এখন ষ্টেডিয়ামৰ কাম ইতিমধ্যে আৰম্ভ হৈছে গতিকে আমি স্পৰ্টছকো আমি আগুৱাই নিব বিচাৰিছোঁ এনেকুৱাকৈ বিভিন্ন পৰিকল্পনা আছে আৰু লগতে ইণ্টিগ্ৰেটেড ডিষ্ট্ৰিক্ট অফিচৰ কাম কাজ ইতিমধ্যে চলি আছে কাৰণ কিয় মানুহে নিজৰ নিজৰ স্থানত কাৰ্যালয় হোৱাটো বিচাৰে এইটো আচলতে ভুল কাৰণ কিয় মই কিবা কামলৈ যাম ডিষ্ট্ৰিক্ট অফিচত তাৰে পৰা মই যদি আকৌ এগ্ৰিকালচাৰ অফিচ বাগমাৰাত থাকে যদি বাগমাৰাত যাব লাগিল চেৰিকালচাৰটো যদি থাকে যদি পাটাচাৰকুছিত তাতে যাব লাগিল সেইকাৰণে একেটা জেগাতে যাতে আমি কাৰ্যালয়সমূহ কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ ঠিক তেনেকৈ মই বিধায়ক দায়িত্ব দিয়াৰ পিছতে কিছুমানৰ কাৰণে হয়তো মানে বেয়া পাইছে কিছুমানে বেয়া পালে হয়তো উপায় নাই বৃহত্তৰ ছাত্ৰত কৰিছোঁ 8 বিঘা মাটি মানে দখল কৰি ইৰিগেশ্যনৰ এটা কাৰ্যালয় পাঠশালাৰ মূল বুকুত মানে আছিলে ইৰিগেশ্যনৰ নামত আমি খুব বেছি বছৰত হয়তো 2 কোটি টকাও নাপাওঁ আমি কি কৰিছোঁ কাৰ্যালয়টো আমি উঠাই দিছোঁ ইয়াৰ পৰা উঠাই দি তাত ভৱিষ্যতৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আমাৰ লাগিব ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তাত কৰিব লাগিব জিলা পৰিষদৰ কাৰ্যালয় কৰিব লাগিব এখন পাৰ্ক নাই গতিকে এখন পাৰ্ক এখন নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত আছে আমাৰ কাৰণ ল'ৰা ছোৱালীবোৰক যেতিয়া মাক দেউতাকক সোধে তেতিয়া মোৰো বেয়া লাগে কাৰণ সৰভোগত পাৰ্ক 2-3খন বৰপেটা ৰোডত পাৰ্ক 3খন 4খনমান আছে প্ৰত্যেক ঠাইতে আছে কিন্তু আমাৰ পাঠশালা এখন পাৰ্কবিহীন ঠাই পাটাচাৰকুছি পাৰ্কবিহীন এটা মানে অঞ্চল গতিকে ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক কৰিব লাগিব আমি বজালি হায়াৰ ছেকেণ্ডেৰী পিছফালে আমাৰ ছিনিয়ৰ চিটিজেনৰ কাৰণে এটা ৱাকিং ট্ৰেক বনোৱাৰ পৰিকল্পনা এটা আছে ঠিক তেনে কনভেনশ্যন চেণ্টাৰ আজাদ ভৱনটো ভাঙি পেলাই আমি কনভেনশ্যন চেণ্টাৰ এটা কৰাৰ পৰিকল্পনা এটা আছে আৰু যিটো কনভেনশ্যন চেণ্টাৰ হ'লে আমাৰ মানে বিভিন্ন ধৰণৰ মেল মিটিং কৰাত আমাৰ এটা সুবিধা হ'বগৈ ঠিক তেনেকুৱাকৈ বহু পৰিকল্পনা ইতিমধ্যে হাতত আছে গতিকে এইবোৰ সুযোগ আৰু সময় দুটা পাব লাগিব সুযোগো পাব লাগিব কাৰণ এই অঞ্চলৰ ৰাইজে কি ভাবি আছে মইতো নাজানো গতিকে এই অঞ্চলৰ ৰাইজে যদি মোক পুনৰ সুযোগ দিয়ে মই কৰিব পাৰিম আৰু তেতিয়া নিশ্চিতভাৱে সময়ো পাম গতিকে মই ভাবোঁ তেনেকুৱা কৰিছোঁ প্ৰায় 140টা নামঘৰ স্কুলৰ আন্তঃগাঁথনি আমি উন্নয়ন কৰিছোঁ এইটো নেকি এটা বৃহৎ সফলতা বুলি মই ভাবোঁ এনেকুৱাকৈ বিভিন্ন অঞ্চলৰ চৈবাৰী নামঘৰে হওক আমাৰ অকৰা নামঘৰ বামাখাটা নামঘৰকে আদি কৰি গৰেমাৰী কালী মন্দিৰ আমাৰ বামুণপাৰা লক্ষী মন্দিৰ ঠিক তেনেকৈ আমাৰ হৰি মন্দিৰৰ কাম কাজ পাটাচাৰকুছি আমাৰ শিৱদুৰ্গা ধামৰ কাম কাজ পাটাচাৰকুছিত পৰহি মই মানে হেৰি কৰিলোঁ বিসৰ্জন ঘাট এখন কৰিলোঁ এইবাৰ মই মানে দুৰ্গা পূজাৰ বিসৰ্জনত মই নিজে তাতে অংশগ্ৰহণ কৰিছোঁ গতিকে এনেকুৱাকৈ বিভিন্ন ধৰণৰ মানে পৰিকল্পনা হাতত আছে সাহিত্যকো যাতে আগুৱাই নিব পাৰোঁ গতিকে সাহিত্য সভাখন নিশ্চিত ৰূপত আমাৰ সফল হ'ব কাৰণ কি পূৰ্বতো সাহিত্য সভা সফল হৈছে 87ত গতিকে এইটো মানে এতিয়া পূৰ্বতে আমাৰ ৰিহাবাৰীত 2গৰাকী শ্বহীদ আজিলৈ কোনো ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নাছিলে বজালী অঞ্চলত ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ৰাজহুৱা স্থানত ক'তো নাছিল কিন্তু আমি 4টা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি বনাইছোঁ 2টা শ্বহীদ মদন বৰ্মনৰ 2টা শ্বহীদ ৰাউতাৰাম কোচৰ আমাৰ এনেকুৱা এটা অৱস্থা হৈছিলে যে শ্বহীদ মানে মদন ৰাউতা বুলি কয় কওঁতে ভাবিছিলে শ্বহীদ মদন মানে নামটো ৰাউতা মানে টাইটেল এতিয়া 2গৰাকী শ্বহীদৰ নামে যদি আমি এক কৰি দিছিলোঁ এতিয়া 2গৰাকী শ্বহীদৰ নামত আমি প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ৰিহাবাৰীত ধুনীয়া হেৰি কৰিছোঁ তেওঁলোকৰ নিজৰ বাসভৱনত এটা বাসভৱনৰ মানে তেওঁলোকৰ গাঁৱত এটা আমি ইতিমধ্যে হেৰি বনাইছোঁ প্ৰতিমূৰ্তি বনাইছোঁ অসম আন্দোলনৰ 7গৰাকী শ্বহীদ তেওঁলোকৰ মানে প্ৰতিমূৰ্তি নাছিলে প্ৰতিমূৰ্তিসমূহ আমি ইতিমধ্যে নিৰ্মাণ কৰিছোঁ এনেকুৱাকৈ যিমানবোৰ কাম কাজ আছিলে সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে কাম কাজবোৰ কৰিছোঁ আৰু আগন্তুক দিনতো বহু কাম আছে এইবোৰ নিশ্চিত ৰূপত সুযোগ আৰু সময় পালে কৰিম বুলি ভাবিছোঁ তো ছাৰ লাহে লাহে আমাৰ ইণ্টাৰভিউ খতম হ'ব কিন্তু তাৰ আগতে আৰু দুটা সৰু সৰু কুৱেশ্যন আৰু তো ছাৰ সুধিব খুজিম যে
অপজিশ্যন পাৰ্টি বা দলৰ লগত মানে পাৰ্চনেল ৰিলেশ্যনবোৰ মানে কেনেকুৱা আপোনাৰ? বিৰোধী বুলি ক'লেতো মইতো কাকো বিৰোধী বুলি নাভাবোঁ, কাৰণ কিয় আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায়ে এটা কথা কৈছিলে যে আজিৰ বিৰোধী, কালিৰ ভোটাৰ, পৰহি কাৰ্যকৰ্তা। গতিকে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ যি মাৰ্গদৰ্শন আছিলে সেইটো আধাৰত কাম কৰিছোঁ। কৰি যোৱাবাৰ আমি লোকসভাত 76,000 ভোট পাইছিলোঁ। 76,000 ভোটৰ ভিতৰত ইতিমধ্যে আমি 62% আমি মেম্বাৰশ্বিপ কৰিছোঁ আৰু অলমষ্ট 82, তাৰমানে যিমান ভোটাৰ আছিলে ভোটাৰৰ পৰা 82% আমাৰ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈছে। এই কাৰ্যকৰ্তা হওঁতে পুৰণিবোৰো কাৰ্যকৰ্তা হৈছে, নতুনবোৰো বহুতে আহিছে। গতিকে মোৰ দৃষ্টিত সমষ্টিত কোনো মানে নিজৰ দলীয় বা বিৰোধী বুলি নাথাকে, সমষ্টিৰে মানুহ। আৰু দলীয়ভাৱে আজি যিমানখিনি মই ছাপোৰ্ট কৰিব লাগে, মোৰ আজি ধৰক মানে যি কওঁ আমাৰ দলৰ যিসমূহ কাৰ্যালয়, আমাৰ সেই কাৰ্যালয়সমূহ, মণ্ডলৰ কাৰ্যালয়সমূহৰ যিবোৰ ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাবোৰ ইতিমধ্যে কৰি আছোঁ। দলীয়ভাৱে আমাৰ যিমানখিনি আছে সমষ্টিৰ ক্ষেত্ৰত ইয়াতে বিৰোধী বুলি মই কাকো গণ্য নকৰোঁ। গতিকে সকলোৱে আমাৰে মানুহ, আমাৰে সমষ্টিৰ মানুহ। কোনোবাই ভোট দিব পৰা নাই বেলেগ কথা, এইটো ভোট দিব যদি পৰা নাই মোৰ কাৰণে পৰা নাই, মই কনভিন্স কৰিব পৰা নাই, মোৰ ব্যৰ্থতা সেইটো। গতিকে সকলোকে সমদৃষ্টিৰে চাই কাম কৰি আছোঁ। ঠিকে আছে। তো ছাৰ, এটা লাষ্ট আৰু মই কুৱেশ্যন সুধিব খুজিছোঁ আপোনাক যে আপোনাৰ পলিটিকেল কেৰিয়াৰত এটা মানে বহুত ভাল লগা মুহূৰ্ত যোনটো আজিও আপুনি মানে ভাবিলে ধৰা আপোনাৰ ভাল লাগে বা হাঁহি উঠে, মুখৰ এটা হাঁহি এটা আহে, এটা ভাল মুহূৰ্ত এটা আপোনালোকে মনত থকা এনেকুৱা মুহূৰ্ত আছে নেকি? ভাল মুহূৰ্ত বুলি যদি কওঁ, মনত থকা মুহূৰ্ত হৈছে সেইটোৱে। এদিন মই মানে মিটিং কৰি আছিলোঁ, তেতিয়া মই চাকৰি কৰি আছিলোঁ। আৰু তেতিয়া মই মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন ব্ৰডকাষ্টিঙত কাম কৰি আছিলোঁ আৰু ছুটীত, এমাহৰ ছুটীত আছিলোঁ। আৰু মই সেই মিটিংখনত, যিহেতু মই পূৰ্বৰ পৰা বৰপেটাত মণ্ডলৰ মই উপসভাপতিৰ দায়িত্বত আছিলোঁ, মই সেই মিটিংখন কণ্ডাক্ট কৰাৰ দায়িত্ব মোকে দিছিলে। লোকসভা ভিত্তিক এখন মিটিং হৈছিলে, বৰপেটা লোকসভা, ধুবুৰী লোকসভা, কোকৰাঝাৰ লোকসভা ভিত্তিক এখন বৰপেটাত সাহিত্যসভাত মিটিং হৈছিলে। মিটিংখনত মই মানে কণ্ডাক্ট কৰিছিলোঁ। আৰু কণ্ডাক্ট কৰা শেষ হোৱাৰ পিছত তেতিয়া আমাৰ সভাপতি ইন্দ্ৰমণি বৰা ডাঙৰীয়াই আমাৰ প্ৰমোদ মহাজন ডাঙৰীয়াক মানে মোক স্নেহ কৰি দিছিলে। কৈছিলে যে, হিন্দীত কৈছিলে, এই নকৰি ভি কৰতা হে আৰু বিজেপি में কাম কৰতা হে, এইটো চাকৰিও কৰে, বিজেপিও কাম কৰি আছে। তেতিয়া প্ৰমোদ মহাজন ডাঙৰীয়াই কৈছিলে, এই দোনো কৰনা নেহি হে, এক কৰনা হে, এইটো দোনো সে বিগাড় যায়গা, দুইটাতে ক্ষতি হ'ব বুলি কৈছিলে। আৰু তেতিয়া মই কৈছোঁ ঠিক হে, हम तो नकरी छोड़ देगा। তেতিয়া প্ৰমোদ মহাজন ডাঙৰীয়াই তেতিয়া বৰাদাক কৈছিলে যে তেওঁ বোলে চাকৰি এৰিব, তেওঁ মাক দেউতাকৰ লগত কথা পাতি ল'ব এবাৰ। আৰু সেইটোৰ আধাৰত মই তেখেতৰ কথামতে চাকৰি মই এৰিছিলোঁ। আৰু সেই চাকৰি এৰাৰ প্ৰাক মুহূৰ্তত তেওঁ মোক সুধিছিলে যে আপ ইলেকশ্যন খেলেগা কিয়া? মই তেতিয়া কৈছোঁ, হাম ইলেকশ্যন नहीं खेलेगा, अगर आप लोग लड़ाएंगे तो हम लड़ूंगा। তেতিয়া প্ৰমোদ মহাজনে বৰাদাক কৈছিলে যে জীৱনত প্ৰথমবাৰৰ বাবে অসমীয়া এজনে ক'লে যে ইলেকশ্যন লড়ুংগা, কাৰণ আমাৰ অসমীয়াবিলাকে ইলেকশ্যনত খেলা বুলি ভাবে। আৰু তেওঁ সেইকাৰণে হাঁহে প্ৰমোদ মহাজন ডাঙৰীয়া যে আসাম কা লোক ইলেকশ্যন কা খেল समझते हैं, खेलने से तो कोई जीतेगा कोई हारेगा, लेकिन रंजीत दास ने पहले बार बोला है যে ইলেকশ্যন লড়ুংগা। গতিকে সেই কথাখিনি আজিও মোক মানে ভাল লাগে, উৎসাহিত কৰে, যাৰ কাৰণে আজি যিটো পজিশ্যনত আহিছোঁ তাত প্ৰমোদ মহাজন ডাঙৰীয়াৰ যথেষ্ট আশীৰ্বাদ আছিলে বুলি মই ভাবোঁ। ছাৰ, থেংক ইউ ছ' মাছ। আপোনাৰ ধন্যবাদ, আপোনালোককো ধন্যবাদ। আপোনালোকৰ জৰিয়তে সমূহ ভিউৱাৰ্ছসকলকো মই আন্তৰিক অভিনন্দন জনাইছোঁ। আগন্তুক দিনত পুনৰ যদি আপোনালোকে বিচাৰে পুনৰ আহিম। নিশ্চয়।